হাই এভৰিৱান, আজি যিহেতু সকলোৱে মেথছৰ পৰীক্ষা দি পেলাই আহিলা, আজি 20 তাৰিখ মেথছৰ এক্সাম শেষ হ'ল আৰু নেক্সট তোমালোকৰ এক্সাম আছে বিজ্ঞান, অৰ্থাৎ নেক্সট মাজত প্ৰায় 2 পৰা 3 দিন সময় বুলি আমি ধৰিব পাৰোঁ। 23 তাৰিখে আমাৰ হাতত আছে ছায়েন্সৰ এক্সাম আকৌ। তো এতিয়া আমি ছায়েন্সৰ কাৰণে কেনেকৈ মাজৰ এই 2 দিন পঢ়িম আৰু আজি কেনেকৈ পঢ়িম, কাৰণ চোৱা এই ভিডিঅ'টো তোমালোকে পাওঁতে ধৰা দুপৰীয়া 1-1:30 বাজি গ'ল। তাৰপিছতো তোমালোকৰ আজিৰ দিনটোত 7-8 ঘণ্টা সময় আছে, ঠিক আছে। আজি ধুনীয়াকৈ পঢ়িব পাৰিবা। কাইলৈ গোটেই দিনটো আছে আৰু পৰহিলৈ গোটেই দিনটো আছে। এক্সামৰ দিনা এনেও পঢ়িব নালাগে, মই চবকে কৈ আছোঁ। তো এইকেইদিনত কেনেকৈ আমি বিজ্ঞানটো আয়ত্ব কৰিম, এতিয়া পোনপ্ৰথমে বহুতে ক'ব যে 3 দিনত পঢ়ি আমি বিজ্ঞানত 90+ পাব পাৰিমনে, কমেণ্ট সেনেকুৱা আহে। তুমি যদি ষ্টাৰ্টিঙৰ পৰা একো পঢ়া নাই আৰু একেদিন অকল কমন কুৱেশ্যনখিনি চাই গৈ আছা, দেন 90+ এনেও পাব নোৱাৰা, ঠিক আছে। যোনে ষ্টাৰ্টিঙৰ পৰা পঢ়ি আছে তেওঁলোকে অভিয়াছলি পাব। এতিয়া ষ্টাৰ্টিঙৰ পৰা আমাৰ ছায়েন্সৰ কোৰ্চটোত মই ধুনীয়াকৈ ডিটেইলছত পঢ়াই দি আছোঁ। প্ৰত্যেকটো কোৰ্চৰ ছায়েন্সৰ প্ৰত্যেকটো চেপ্টাৰৰ লাইন বাই লাইন বুজাই দিওঁ, গোটেই কুৱেশ্যন কৰি দিওঁ, ভিতৰৰ কুৱেশ্যন প্লাছ NCERT এক্সাৰচাইজ, কুৱেশ্যন বেংকৰ বস্তু, প্ৰত্যেকটো বস্তু মই কৰি আছোঁ। মই কোৱা নাই এতিয়া গৈ পেলাই লোৱা, কাৰণ এতিয়ালৈ একো লাভ নাই সেইটো, ঠিক আছে। সেইটো ষ্টাৰ্টিঙৰ পৰা ডিটেইলছ কোৰ্চ আছিলে, আমাৰ প্ৰায় 150+ ষ্টুডেণ্ট তাত জড়িত হৈ আছে। তো এতিয়া ঠিক আছে, তেওঁলোকে বহুত ভাল ৰিজাল্ট কৰিব মই জানো, কাৰণ ষ্টাৰ্টিঙৰ পৰা মই সিহঁতক গাইড কৰি আহিছোঁ যে কেনেকৈ পঢ়িব লাগে, কি কৰিব লাগে। মই 100% দি আছোঁ, এতিয়া সিহঁতৰ 100% দিয়াৰ সময়। এতিয়া আজিৰ দিনটোত তোমালোকে কি কৰিবা, আজি এই সময়ৰ পৰা যেই সময়ত এই ভিডিঅ'টো পালা, এতিয়াৰ পৰাই তোমালোকে আজি টাৰ্গেট কৰা বায়'লজি চেপ্টাৰকেইটা কমপ্লিট কৰি দিবলৈ, ঠিক আছে। তো ফাৰ্ষ্ট টাৰ্গেট হ'ব আজি বায়'লজি চেপ্টাৰ্ছ কমপ্লিট কৰা। তো আমি কেনেকৈ পঢ়িম, বায়'লজি আমাৰ হাতত 4টা চেপ্টাৰ আছে, 6, 7, 8, 9 চেপ্টাৰ্ছ, ঠিক আছে। তো এই 6, 7, 8, 9 চেপ্টাৰকেইটা আমি এটা চেপ্টাৰ 2 ঘণ্টাকৈ যদিও টাইম দিওঁ, আজি 8 ঘণ্টাত আমাৰ সেই চেপ্টাৰকেইটা কমপ্লিট হৈ যাব, ঠিক আছে। বা 1.5 ঘণ্টাকৈও টাইম দিলেও 6 ঘণ্টাত কমপ্লিট হৈ যাব। 1.5 ঘণ্টাই দিলা ধৰা, ঠিক আছে, কাৰণ বায়'লজিৰ নোটছখিনি পঢ়িব লাগে বেছিকৈ। তো আজি এই 1.5 ঘণ্টাত তুমি কি কৰিবা, এটা চেপ্টাৰ 1.5 ঘণ্টাকৈ, টোটেল আজি 6 ঘণ্টাত কি কৰিবা, বায়'লজি 4টা চেপ্টাৰ কমপ্লিট কৰিবা। এতিয়া নেক্সট কথাটো আহিলে, ক'ৰ পৰা পঢ়িম বায়'লজিখিনি। প্ৰথম কথা, বায়'লজি অকল নোটছ পঢ়িলেই হ'ল, বুজি থাকিব নালাগে একো। তো নোটছ পঢ়িবৰ কাৰণে যিসকল আমাৰ কোৰ্চত আছা, তোমালোকে গৈ ধুনীয়াকৈ নোটছখিনি মই যেনেকৈ পঢ়াই দিছোঁ, ইংলিছ মিডিয়ামসকলে ইংলিছ মিডিয়ামৰ নোটছ, আছামিছ মিডিয়ামে আছামিজৰ নোটছ, ধুনীয়াকৈ তাৰ পৰা এবাৰ ৰিভাইজ কৰি লোৱা। অলৰেডি চাগে তোমালোকে বহীত লিখিয়ে ৰাখিছা মোৰ নোটছখিনি, তো তেনেহ'লে এপত চাই থকাৰ দৰকাৰ নাই, বহীখনে এবাৰ ৰিভাইজ কৰি লোৱা। মোৰ নোটছখিনি যদি পঢ়িছা তাৰ বাহিৰত একো নাহে, ঠিক আছে, সেইটো চিন্তা কৰিব নালাগে। তো সেইখিনি পঢ়ি লোৱা আজি। ধৰা এটা চেপ্টাৰৰ আধা ঘণ্টাত নোটছখিনি ৰিভাইজ কৰিলা, বা 1 ঘণ্টাত নোটছখিনি ৰিভাইজ কৰিলা, নেক্সট আধা ঘণ্টাত কুৱেশ্যন এনচাৰখিনি চোৱা, ঠিক আছে। 1 ঘণ্টাত নোটছখিনি, নেক্সট আধা ঘণ্টাত কুৱেশ্যন এনচাৰ, তো 1.5 ঘণ্টাত তোমাৰ হৈ যাব পাঠৰ কুৱেশ্যন এনচাৰ, মানে মোৰ নোটছত যিখিনি আছে অকল সেইখিনিয়ে চোৱা, ঠিক আছে। তো তেনেকৈ এটা চেপ্টাৰ 1.5 ঘণ্টাকৈ, টোটেল 6 ঘণ্টাত তোমাৰ গোটেইখিনি কমপ্লিট হৈ গ'ল। তাৰপিছত কি কৰিবা, মই ছায়েন্সৰ এটা কমন কুৱেশ্যনৰ, মানে কমন বুলি নহয়, ইম্পৰ্টেণ্ট টপিক কিছুমানৰ ভিডিঅ' এটা দিছিলোঁ 2 দিনমান আগতে, সেই ভিডিঅ'ৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি থৈ দিম, ঠিক আছে। তো চবেই সেই ভিডিঅ' লিংকটো এবাৰ খুলি চোৱা, আৰু তাত যিবিলাক ইম্পৰ্টেণ্ট টপিকছ বা ইম্পৰ্টেণ্ট কুৱেশ্যনছ কৈছোঁ, তোমালোকে মেইন বুকখন উলিয়াই চবেই ধুনীয়াকৈ পেঞ্চিলেৰে আণ্ডাৰলাইন কৰি যোৱা বা ষ্টাৰ মাৰ্ক কৰি যোৱা, প্ৰত্যেকটো বস্তু মই যেনেকৈ দেখাইছোঁ। সেইটো 1.5 ঘণ্টামানৰ ভিডিঅ' হয়, তো নেক্সট 1.5 ঘণ্টা তাত যাব, অৰ্থাৎ আজি 8 ঘণ্টামান তেনেকৈ গুচি যাব, ঠিক আছে। নেক্সট আহিব কাইলৈ দিনটো। তো কাইলৈ ৰাতিপুৱা শুই উঠি প্ৰথম আমি কি কৰিম, কাইলৈ আমাৰ টাৰ্গেট হ'ব কেমেষ্ট্ৰি চেপ্টাৰকেইটা কমপ্লিট কৰা, ঠিক আছে। কেমেষ্ট্ৰি পাৰ্টৰ ৰসায়ন বিজ্ঞানৰ 1ৰ পৰা 5 নম্বৰলৈকে কেমেষ্ট্ৰি চেপ্টাৰকেইটা কমপ্লিট কৰিব লাগিব। তো আমি কি কৰিম, আৰু এটা কথা মই ক'ব পাহৰি গ'লোঁ, আজিৰ দিনটোত যে বায়'লজি কমপ্লিট কৰিবা, তোমালোকে ছবি গোটেইকেইটা যিকেইটা ডায়েগ্ৰাম আছে বায়'লজি, গোটেই ডায়েগ্ৰামকেইটা কিন্তু এবাৰ আঁকি প্ৰেক্টিছ কৰি ল'বা, ঠিক আছে। নোচোৱাকৈ এবাৰ আঁকিবা, আৰু তাত থকা প্ৰত্যেকটো বস্তু তোমালোকে দেখাব চেষ্টা কৰিবা কাৰ্চিন দি। নেক্সট কাইলৈ ৰাতিপুৱা ফাৰ্ষ্ট শুই উঠি প্ৰথম কাম হ'ব ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, এই চেপ্টাৰটো তোমালোকে খতম কৰিব লাগিব, ঠিক আছে। এই চেপ্টাৰটো 2 ঘণ্টামান টাইম ল'বা। এতিয়া চেপ্টাৰটো কেনেকৈ পঢ়িবা, প্ৰথম 1 ঘণ্টা তোমালোকে মোৰ নোটছখিনি চোৱা, থিয়ৰী নোটছখিনি, নেক্সট 1 ঘণ্টা কুৱেশ্যন এনচাৰখিনি মই যেনেকৈ কৰাই দিছোঁ তেনেকৈ কৰা, ওপৰৰ পৰা চাই যোৱা, কিবা যদি নোৱাৰা যেন লাগে বহীখন জপাই নিজে প্ৰেক্টিছ কৰিব চেষ্টা কৰা, ঠিক আছে। কমপ্লিটলি মোৰ নোটছৰ ওপৰত ভৰসা কৰি থাকিলে হ'ল, ঠিক আছে, বেলেগ একো কৰিব নালাগে। কুৱেশ্যন প্ৰেক্টিছ যদি কৰিব বিচাৰা, কুৱেশ্যন বেংকৰ পৰা কুৱেশ্যন প্ৰেক্টিছ কৰি থাকা, কিন্তু থিয়ৰী বা নোটছ কুৱেশ্যন এনচাৰ অকল তাৰপৰা চালেই হ'ল। নেক্সট 9টাৰ পৰা 12টা, কাইলৈ 9টাৰ পৰা 12টালৈকে এখন মক পেপাৰ ছল্ভ কৰা। ক'ত পাবা পেপাৰখন, আমাৰ মেথছ এণ্ড ফিজিক্স হাব এপটোত ফ্ৰী মেটেৰিয়েলছত যেতিয়া যাবা, ফ্ৰী মেটেৰিয়েলছত তাতে
মক পেপাৰ বুলি এটা ফল্ডাৰ পাবা HSLC ফল্ডাৰত গ'লে মক পেপাৰ্ছ থাকিব তাত ছায়েন্সৰ এখন ফ্ৰীতে আমি মক টেষ্ট তোমালোকৰ বাবে বনাই দিছোঁ সেই মক টেষ্টখন তোমালোকে এটেম্প কৰা ধুনীয়াকৈ ঠিক আছে 12টালৈকে সেইটো হ'ব তো এনালাইচিছ কৰি থাকিব দৰকাৰ নাই বহুত টাইম গুচি যাব তাৰপিছত আকৌ কেমেষ্ট্ৰি চেপ্টাৰ আৰম্ভ কৰা নেক্সট আৰু 4টা কেমেষ্ট্ৰি চেপ্টাৰ থাকিব চেপ্টাৰ 2 চেপ্টাৰ 3 4 এণ্ড 5 গোটেইকেইটা কিন্তু ভালকৈ বুজি কৰিব লাগিব ঠিক আছে মই ধুনীয়াকৈ ডিটেইলছত বুজাই দিছোঁ স্পেচিয়েলি চেপ্টাৰ 4 আৰু 5 আৰু ধাতু আৰু অধাতু চেপ্টাৰটো কিছুমান বস্তু প্ৰথম দুটা চেপ্টাৰ কেমেষ্ট্ৰি মুখস্থ মাৰা চেপ্টাৰ বুজিবলৈ একো নাই ইমান বেছি নেক্সট ধাতু আৰু অধাতু কাৰ্বন আৰু তোমাৰ পৰ্যাবৃত্ত তালিকা এইকেইটা কিন্তু বুজিব লাগিব ঠিক আছে তো প্ৰথম নোটছখিনি তোমালোকে ওপৰপে চোৱা নোটছৰ যদি কিবা এটা বস্তু বুজা নাই পাৰ্টিকুলাৰ তো সেই ভিডিঅ' কোৰ্চৰ গৈ সেই ভিডিঅ'টো প্লে কৰি এবাৰ ৰিভিজন কৰি ল'বা ঠিক আছে তো তেনেকৈ প্ৰত্যেকটো চেপ্টাৰ কমপ্লিট কৰিবা নোটছখিনি চোৱা কিবা যদি বুজা নাই ভিডিঅ'টোৰ পৰা চোৱা তাৰপিছত কুৱেশ্যন এনচাৰখিনি মই যেনেকৈ কৰাই দিছোঁ তেনেকৈ কৰা তো তেনেকৈ আজি এইকেইটা চেপ্টাৰ কমপ্লিট হ'ব কাইলৈ হ'ব এইকেইটা তাৰ নেক্সট দিনা ঠিক আছে অৰ্থাৎ কেই তাৰিখ হ'ব 22 তাৰিখৰ আমাৰ টাৰ্গেট কি হ'ব 22 তাৰিখে আমি ফিজিক্সৰ চেপ্টাৰকেইটা কমপ্লিট কৰিম তাৰ লগতে আমাৰ 14 15 16 এনভাইৰনমেণ্টৰ চেপ্টাৰকেইটা ধুনীয়াকৈ কমপ্লিট কৰিম ঠিক আছে তো 22 তাৰিখে আমি কি কৰিম প্ৰথম ৰাতিপুৱাৰ পৰা আমাৰ টাৰ্গেট হ'ব ফিজিক্সৰ কি চেপ্টাৰ হ'ব 10 11 12 13 স্পেচিয়েলি 13 নম্বৰ চেপ্টাৰটো বহুতে টান পায় তো টান পোৱা চেপ্টাৰটো প্ৰথমে আৰম্ভ কৰা ঠিক আছে 13 নম্বৰ চেপ্টাৰটো আৰম্ভ কৰা বিদ্যুৎ প্ৰবাহৰ যোনটো চুম্বকীয় ক্ৰিয়া আমাৰ ধুনীয়াকৈ কোৰ্চত যোৱা হয়তো বহুতে বুজি নাপাব পাৰে তো ভিডিঅ'খিনি আকৌ এবাৰ প্লে কৰি বুজিব চেষ্টা কৰা তাৰপিছত যিমানখিনি মই নোটছ দিছোঁ সিমানখিনিতে থাকা সিমানখিনি চোৱা কুৱেশ্যন এনচাৰ চোৱা ঠিক আছে বিদ্যুৎ প্ৰবাহ চুম্বকীয় ক্ৰিয়া শেষ নেক্সট 3টা চেপ্টাৰ মষ্ট ইম্পৰ্টেণ্ট পোহৰ বিদ্যুৎ আৰু এটা মানুহৰ চকু টাইম যাব কিন্তু এইকেইটা চেপ্টাৰ ঠিক আছে এটা চেপ্টাৰ মেবি 3 ঘণ্টাও লাগি যাব পাৰে পোহৰ আৰু বিদ্যুৎ এই দুটা 3 ঘণ্টাও লাগি যাব পাৰে প্ৰথম নোটছখিনি চোৱা ঠিক আছে নোটছখিনিৰ পৰা তোমালোকে মনত আছে নাই যদি মনত আছে তেনেহ'লে এনে ভিডিঅ' চাই থকা দৰকাৰ নাই আৰু নোটছখিনি চোৱা তাৰপিছত ডাইৰেক্ট কুৱেশ্যন এনচাৰ প্ৰেক্টিছ কৰা কিতাপৰ পৰা সেইখিনি মই অলৰেডি নোটছত কৰাই দিছোঁ সেইখিনি কৰা বিদ্যুততো ছেম আৰু মানুহৰ চকু চেপ্টাৰটোত অকণমান মানুহৰ চকু ছবিটো এবাৰ চাই ল'বা আঁকিবলৈ বাকী মানুহৰ চকু চেপ্টাৰটোত বুজিবলৈ ইমান বেছি নাথাকে তো নোটছখিনি ডাইৰেক্ট পঢ়ি ল'লেই হ'ল ঠিক আছে তো তেনেকৈ তোমালোকৰ একেদিন ধুনীয়াকৈ গোটেই চেপ্টাৰকেইটা কমপ্লিট হৈ যাব এইকেইদিন মই আৰু কিবা কিবি ভিডিঅ' দিম যিমান পাৰোঁ চেষ্টা কৰিম তোমালোকৰ বাবে আৰু কিছুমান লাগতিয়াল ভিডিঅ' দিবলৈ সময় নষ্ট নকৰি পঢ়া আৰু কমন কুৱেশ্যন দৌৰি নাথাকিবা মই দিছোঁ অভিয়াছলি কমন কুৱেশ্যন কিন্তু কমন কুৱেশ্যন যিসকলে 80+ 90+ বা 100 এটেম্প কৰিব বিচাৰে সিহঁতে কিন্তু কমন কুৱেশ্যন নিবিচাৰে মনত ৰাখিবা ঠিক আছে চিৰিয়াছ ষ্টুডেণ্ট যিসকলে মোৰ লগত আৰম্ভণিৰ পৰা ক্লাছ কৰি আছা তোমালোকে যদি কমন কুৱেশ্যনৰ ভিডিঅ'কেইটা চাইছা নিজকে তোমালোকে গাদ্দাৰি কৰা যেন হ'ব আৰু ঠিক আছে তো মোৰ লগত থকাসকলে মোৰ নোটছ পঢ়ি যোৱা তাৰ বাহিৰত একো নাই কাৰণ গোটেই কিতাপখন মই পঢ়াই দিছোঁ তোমালোকক কমন কুৱেশ্যন কোনে বিচাৰে জানানে যোনে আগৰ পৰা ষ্টাৰ্টিঙৰ পৰা ফূৰ্তি ফাৰ্তা কৰি টাইমখিনি বৰবাদ কৰিলে এতিয়া কোনোবা চেনেলৰ পৰা কমন আহিছে নেকি চাবগৈ ঠিক আছে বহুতকেইটা চেনেলত কমন কুৱেশ্যন দি আছে তাৰপিছত চাব ধুনীয়াকৈ যেতিয়া এক্সামত গৈ পেলাই নাহিব সেই চেনেলটোতে কমেণ্টত লিখিব একো নাহিলে ঠিক আছে কেনেকৈ ক'ব পাৰিব চবেই প্ৰত্যেকখন পেপাৰত যে কমন এইটোৱে আহিব অভিয়াছলি চবেই নাজানে ন কোনটো আহিব তাতকৈ ভাল তুমি যদি ষ্টাৰ্টিঙৰ পৰা কিতাপখন পঢ়িলা হয় কিমাননো ডাঙৰ কিতাপ ইমানখনেই কিতাপ আমাৰচোন কোৰ্চত শেষেই হৈ গ'ল সেইবাবে আকৌ কৈছোঁ কেৱল কমনৰ ওপৰত ডিপেণ্ড নকৰি যিমানখিনি পাৰা ৰিভিজন কৰি যোৱা চবৰে ভাল হ'ব বেষ্ট উইচেছ থাকিলে